নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 11 ফেব্ৰুৱাৰী অসমীয়াৰ লেখেৰে মাঘ মাহৰ 28 তাৰিখ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্ভাৱক দিৱস আজি জাপানৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠা দিৱস আজি কেমেৰুনৰ যুৱ দিৱস 2016 চনৰ আজিৰ দিনটোতে লিগো আৰু ভাৰ্গৰ বৈজ্ঞানিক সহযোগিতাত প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষভাৱে মহাকৰ্ষণিক তৰংগ পৰ্যবেক্ষণ কৰা বুলি ঘোষণা কৰা হৈছিল 1847 চনৰ আজিৰ দিনটোতে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ উদ্ভাৱক টমাছ আলভা এডিছনৰ জন্ম হৈছিল 1898 চনৰ আজিৰ দিনটোতে হাংগেৰীৰ পদাৰ্থ বিজ্ঞানী লিঅ' জিলাৰ্ডৰ জন্ম হৈছিল 1923 চনৰ আজিৰ দিনটোতে অসমৰ ওজাপালি আৰু দেৱদাসী নৃত্যৰ গুৰু ললিত চন্দ্ৰ নাথৰ জন্ম হৈছিল 1928 চনৰ আজিৰ দিনটোতে অসমৰ অধ্যাপক তথা সাহিত্যিক প্ৰসন্ন কুমাৰ ডেকাৰ জন্ম হৈছিল 1939 চনৰ আজিৰ দিনটোতে অসমৰ বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ জন্ম হৈছিল 1940 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ বিশিষ্ট শিক্ষাবিদ তথা অৰ্থনীতিবিদ হাৰ্বাৰ্ট গিণ্টিংছৰ জন্ম হৈছিল 1944 চনৰ আজিৰ দিনটোতে বিশিষ্ট বাঙালী সাহিত্যিক তথা চলচ্চিত্ৰৰ নিৰ্মাতা বুদ্ধদেৱ দাসগুপ্তৰ জন্ম হৈছিল 1660 চনৰ আজিৰ দিনটোতে ফৰাচী গণিতজ্ঞ দাৰ্শনিক তথা বিজ্ঞানী ৰেনে ডিকাৰ্টৰ মৃত্যু হৈছিল 1948 চনৰ আজিৰ দিনটোতে ৰুছ দেশীয় চলচ্চিত্ৰ পৰিচালক তথা চলচ্চিত্ৰ তাত্ত্বিক চাৰ্গেই আইজেনষ্টাইনৰ মৃত্যু হৈছিল 1963 চনৰ আজিৰ দিনটোতে আমেৰিকান সাহিত্যিক সিলভিয়া প্লাথৰ মৃত্যু হৈছিল 1968 চনৰ আজিৰ দিনটোতে বিশিষ্ট ৰাজনীতিবিদ তথা সমাজসেৱক দীনদয়াল উপাধ্যায়ৰ মৃত্যু হৈছিল 1977 চনৰ আজিৰ দিনটোতে ভাৰতৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ মৃত্যু হৈছিল উল্লেখযোগ্য যে ফখৰুদ্দিন আলী আহমেদে হৈছে অসমৰ পৰা হোৱা প্ৰথম তথা একমাত্ৰ ৰাষ্ট্ৰপতি